গুড মৰ্ণিং ৰাইজসকল। আজি বহুত দিনৰ মূৰত এটা লং ট্ৰিপত যাবলৈ বাবে মই ৰেডি হৈ আছোঁ। যিহেতু তাইক মই আনিব পৰা বুলি আজিলৈকে আঁতৰত যোৱাই নাই, সেয়েহে তাইৰ চকু পানী অলপতে ওলাই গ'ল। যদিও নিজৰ ঘৰখন ইমান দূৰ এৰি পেলাই যাম যদিও মোৰোতো বেয়া লাগিছে। চ' কামৰ সূত্ৰে যাব লগা হৈয়ে যায়, কাৰণ আমি ড্ৰাইভাৰ মানুহ। আমিতো ঘৰৰ পৰা ওলাই গ'লেহে দুপইচা আহিব ঘৰত ন। সেয়েহে বলকচোন আমাৰ যাত্ৰাটো ক'ৰ পৰা ক'লে হয় আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম। এতিয়া বৰ্তমান ৰাইজসকল আমি আহি পালোঁ মিছন চাৰিআলি। এতিয়া প্ৰায় 4:30 বাজিবই হ'ল। এইখন জৈনাব বাছ যিখন আপোনাৰ বমদিলা যায়। এতিয়া বৰ্তমান আমি মিছন চাৰিআলি পইণ্টৰ পৰা ইউ টাৰ্ণ মাৰি আমি চকীঘাট দলং পালোহি। দোলাবাৰীৰ পৰা যিটো বাইপাছ গৈছে লখিমপুৰ ফালে, সেইটো ৰাস্তাই আমি গৈ আছোঁ। বৰ্তমানটো আমাৰ যাত্ৰা লখিমপুৰ ফালে আৰম্ভ হৈ আছে। আৰু ৰাইজসকল আজি চাওকচোন মোৰ লগত কোন আছে। মোৰ ভাইটি এয়া ভাস্কৰ, সি আৰু মই যাম এই ট্ৰিপটোত। যিহেতু বহুত লং ডিষ্টেঞ্চৰ ট্ৰিপ, সেয়েহে দুজন হ'লে ভাল লাগে আৰু ইজনে সিজনৰ লগত কথা পাতিবলৈও হৈ যায় আৰু গাড়ীখনো চলোৱাত দুইজনে সহায় হয়। সেয়েহে দুয়োজন আমি এই ট্ৰিপটোত যাবলৈ ৰেডি হ'লোঁ। এয়া বৰ্তমান আমি আহি পালোঁ লখিমপুৰৰ লীলাবাৰী এয়াৰপৰ্ট। যদিও বিমানবন্দৰটো বহুত সৰু, তেওঁ ইয়াত যিবোৰ ফ্লাইটৰ টিকেট আছে তাৰ প্ৰাইচবোৰ বহুত ন্যূনতম। সেয়েহে এই লীলাবাৰী এয়াৰপৰ্টত বহুতো যাত্ৰীসকল ইয়াৰ পৰা আজিকালি যাবলৈ চেষ্টা কৰে। এয়াৰপৰ্টৰ পাৰ্কিঙত আমি গাড়ীখন ৰখাই আপোনালোকক এবাৰ এয়াৰপৰ্টৰ কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওকচোন লীলাবাৰী এয়াৰপৰ্টৰ যিটো ফ্ৰণ্টৰ দৃশ্য। বৰ্তমান আমি কলকাতাৰ পৰা অহা এডভকেট মুখাৰ্জী ছাৰক আমি ইয়াতে লগ কৰি পিক আপ কৰিলোঁ। বৰ্তমান আমি এতিয়া গৈ আছোঁ বালিপৰাৰ ফালে। আৰু এয়া মোৰ বাওঁফালে দেখিবলৈ পাইছে লখিমপুৰ টাউনৰ ফালে যোৱা ৰাস্তাটো, যিটো নৰ্থ লখিমপুৰ হৈ আপোনাৰ টাউন সোমাইগৈ। এতিয়া বৰ্তমান আমি আহি পালোঁ বালিপৰা। বালিপৰাত গাড়ী ৰিফিলিং কৰা হৈছে। প্ৰায় ফুল টেংকি কৰাই হ'ব, 3000 টকা তেল খাব। বৰ্তমান আমি ইয়াতে ফুল টেংকি কৰি লওঁ, যদিও তাত তেলৰ দৰকাৰ হয় ভৰাই ল'ম নেক্সট ট্ৰিপত। এতিয়া বৰ্তমান আমি গৈ আছোঁ নামেৰি নেশ্যনেল পাৰ্কৰ মাজেদি। আৰু আমি য'ত গৈ আছোঁ তাৰ ডেষ্টিনেশ্যনটো হৈছে আজি ট্ৰিপৰ বমদিলা। আজি আমি বমদিলাত ষ্টে' কৰিম আৰু নেক্সট আমাৰ বমদিলাৰ পৰা ট্ৰিপ হ'ব টাৱাংলৈকে। আপোনালোকে মোৰ এই ভিডিঅ' কণ্টিনিউ যদি চাই টাৱাং ট্ৰিপৰ গোটেই সমূহ দৃশ্যবোৰ আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে চাব পাৰিব। বন্ধুসকল চাওকচোন কি এটা ধুনীয়া প্ৰকৃতিৰ সৌন্দৰ্য, ওপৰত ডাৱৰ, তাৰ কাষে কাষে এই ৰাস্তা। বলকচোন আগলৈ আৰু কি কি দৃশ্য আপোনালোকে দেখিব পাৰে এই ভিডিঅ'তে চাব পাৰিব। বন্ধুসকল এতিয়া আমি বৰ্তমান আহি পালোঁ নিপকো টানেল, যিটো চেঁচা পাৰ হৈ অলপ আগত প্ৰায় গৈয়ে ফাটি যায়। টানেলটোৰ জৰিয়তে আহিলে বহুখিনি চমু হৈ যায় ৰাস্তাটো। এয়া বৰ্তমান টানেলৰ ভিতৰৰ দৃশ্য। টানেলটো ষ্টাৰ্টিং টু এণ্ডিঙলৈকে পূৰা লাইট দিয়া আছে, পোহৰৰ পূৰা সুব্যৱস্থা কৰা আছে। যিহেতু টানেলৰ ভিতৰত বহুত অন্ধকাৰ হৈ গ'ল হয় এনেই, সেইকাৰণে লাইটৰ সুব্যৱস্থা কৰি দিছে আৰু মাজে মাজে ডিভাইডাৰো দি দিছে। এতিয়া আমি আহি পালোঁ এই কম্পা মিনিষ্ট্ৰী। এইটো বাৰু ভালকৈ মই নামটো নাজানো। এই ওপৰত আছে, নতুনকৈ বনাইছে এইটো বাওঁফালে। মই আগৰ যিটো টাৱাং ধিৰাং ট্ৰিপ আছিলে সেইটোত মই এইটো কনষ্ট্ৰাকশ্যনৰ কাম কৰি থকা দেখিছিলোঁ। এতিয়া বৰ্তমান কমপ্লিট হৈ গৈছে অলমষ্ট। এইটো হৈছে বন্ধুসকল নাগ মন্দিৰ,
যিসকলে প্ৰতিদিনে এই পাহাৰৰ মাজেদি ৰাস্তাৰে অহা যোৱা কৰি থাকে এই নাগ মন্দিৰত এবাৰ সেৱা কৰি যায়। সেয়েহে আমিও অলপমান ৰৈ কিনে তেওঁক বাহিৰৰ পৰাই সেৱা কৰিলোঁ। বৰ্তমান আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ। এয়া চাওকচোন নাগ মন্দিৰৰ যি সুন্দৰ দৃশ্য। বন্ধুসকল, মই বৰ্তমান এতিয়া বমদিলা টাউনত আছোঁ। মানে আমি আবেলিতে পাই গৈছিলোঁ, কিন্তু মই ভিডিঅ' কৰিব পাহৰি গৈছিলোঁ। হোটেলৰ বুকিঙৰ কিমান কাম কিবা কিবি কৰি আছিলোঁ। এতিয়াতো বৰ্তমান বমদিলা টাউন দেখাব নোৱাৰিম। নেক্সট দিনা আপোনাক পাৰিলে দেখাই দিবলৈ চেষ্টা কৰিম আপোনালোকক। এতিয়া মই ইমানতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।